ঠিক আছে, সকলোকে নমস্কাৰ জনাইছো। সন্মানীয় সংবাদ মাধ্যমৰ বন্ধুসকল, মই বিশেষ এটা কথাৰ কাৰণে আপোনালোকক ইয়াত মাতি অনা হ'ল। মোৰ নাম শ্ৰী প্ৰভাত চন্দ্ৰ তালু, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য। আজি ৰাতিপুৱা মই বিশেষ এটা নিউজ, দ্য ক্ৰছ কাৰেণ্ট বুলি এটা নিউজ তাত পাব্লিছ এটা হৈছিল। তাত শেষৰ ভাগলৈ সেই নিউজটোত মোৰ নামৰ এটা অভিযোগ এটা আহিছে। এই নামটো এনেকুৱা, মৰ্নিং টিভি নামৰ এগৰাকী মহিলাই, যি মহিলাগৰাকী কেইদিনমান আগতে বিভিন্ন অভিযোগত তেখেতে জেলতো গৈছিল বুলি গম পাওঁ। আমি ছবি দেখিছো, কাৰ্বি আংলংবাসী বা অসমবাসী ৰাইজে ছবি দেখিছে। আৰু সেইগৰাকী মহিলাই কাৰোবাৰৰ লগত কথোপকথনত মোৰ তাত পইচা দিব লাগিব বুলি এটা কথা তাত প্ৰকাশ পাইছে। আমাৰ কাৰ্বি ভাষাৰে সেই ভাষাটো প্ৰকাশ পাইছে। কিন্তু মই আচৰিত শুনিছো এই বাৰ্তা দেখি পেলাই। মই নিজকে খুব লজ্জিত হৈছো আৰু দুখিতও হৈছো। মৰ্নিং টিভিৰ লগত আমাৰ কোনো কানেকশ্যন নাই, মোৰ লগত কোনো কথা বতৰাও নাই। তেওঁ মোক পইচা দিবলগীয়াও নাই, মই তেওঁৰ পৰা পইচা পাবলগীয়াও নাই। কোনো কানেকশ্যনে নাই, যিহেতুকে পইচা দিয়া আৰু পোৱা এনেধৰণৰ একো কথা থাকিব নোৱাৰে। গতিকে আমি ভাবো আমাৰ সমাজখন, আমাৰ অঞ্চল, আমাৰ জিলাখন আমি আগুৱাই নিবলৈ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছো। আৰু ইতিমধ্যে যথেষ্ট আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গোটেইখিনি সৰ্বাংগীন দিশত আমি আগুৱাই লৈ গৈ আছো। গতিকে এনে ক্ষেত্ৰত আমাৰ নামতো তেনেধৰণৰ কলংক সানি দিয়া কিছু কথা কোৱাটো আমি সঁচাকে লজ্জিত। আৰু মই এটা কথা আহ্বান কৰিব বিচাৰিছো, যিহেতুকে বিগত সময়তো এই মানুহগৰাকীৰ দ্বাৰাই কিছু মানুহখিনি ভুক্তভোগীসকলে তেওঁৰ পৰা পাবলগীয়া কিছুমান টকা পইচা এনেধৰণৰ কথাবিলাক আহিছে। অনাগত সময়ত আজি যেনিবা মোৰ নামটো লৈ তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতিলে, ভৱিষ্যতে আৰু কৰিব পাৰে। গতিকে মই সমূহ কাৰ্বি আংলংবাসী ৰাইজক সাৱধান কৰিব বিচাৰিছো যে এনে ব্যক্তিসকলৰ পৰা অলপ সাৱধান হৈ থাকিব লাগে। এনে শ্ৰেণীৰ মানসিকতাৰ মানুহৰ পৰা অলপ সাৱধান হৈ থাকিব লাগে। আৰু মই তাৰ মাজতে আহ্বান কৰিব বিচাৰিছো মৰ্নিং টিভিক, যে যাতে এই কথাৰ কোনো যিহেতুকে প্ৰমাণ নাই, তেওঁ মোৰ নামটো লৈ যিখিনি কথা এই প্ৰচাৰটো হৈ গৈছে, এই কথাটো যাতে তেখেতে স্পষ্টীকৰণ দিয়ে। গতিকে তেখেতে স্পষ্টীকৰণ দিয়াটো মই বিচাৰিছো, অন্যথা ময়ো হয়তো আইনৰ ব্যৱস্থা ল'বলগীয়া হ'ব পাৰে। কিয়নো আমাৰ প্ৰতি থকা এটা ভাল সদ্ভাৱ এটা আমাৰ কাৰ্বি আংলং জিলাৰ পৰা অসমবাসীও গম পায়। প্ৰায়খিনি যিখিনি আমাৰ লগত চিনাকি আছে, আমি সততাৰে কাম কৰি যাব বিচাৰিছো আৰু কৰিও গৈছো, চেষ্টাও কৰিছো। তেনে ক্ষেত্ৰত যদি কোনোবাই আমাৰ নামত এনেধৰণৰ কলংক সানিব বিচৰা ক্ষেত্ৰখনত আমি যথেষ্ট গৰিহণা দিম। আৰু তেখেত যদি স্পষ্টীকৰণ দিয়ে আমি সুখী হ'ম, আৰু যদি অন্যথা হ'লে আমি আইনৰ আশ্ৰয় ল'বলগীয়া হ'ব পাৰে। এইখিনি ক'লো আপোনালোকৰ আগত। গতিকে ক্ৰছ কানেকশ্যন যিটো নিউজ চেনেলে যিটো কথা প্ৰকাশ কৰিছে, এই কথাৰ কোনো সত্য নহয়, তাৰ লগত মোৰ কোনো লিংক নাই। গতিকে তেখেতসকলে এই বিষয়টোৰ ওপৰত বা আপোনালোকেও এই বিষয়টোৰ ওপৰত মৰ্নিং টিভিৰ ওচৰত আপোনালোকে প্ৰশ্ন কৰিব পাৰে। সত্যতা নথকাকৈ এটা কথা কৈ দিয়া কথাটো ঠিক কথা নহয়। গতিকে সেই কথাটো মই সঁচাকে লজ্জিত আৰু দুখিত হৈছো যে এনেধৰণৰ কথা যাতে সদূৰ ভৱিষ্যত ক'ব নালাগে। আৰু যিখিনি কৈছে ভইচ ৰেকৰ্ডত তেওঁৰ কণ্ঠ বুলি যিহেতুকে ইতিমধ্যে ওলাইছে, যদি সত্য হয়, তেওঁৰ কণ্ঠই হয়, তেতিয়াহ'লে এইটো কাৰণে মই ভাবিও লৈছো তেওঁৰ কণ্ঠ হ'ব পাৰে বুলি। কাৰণ বিগত সময়ত তেওঁ এনেধৰণৰ কাম কিছু কৰিছে বুলি অভিযোগ আছে, আৰু ইতিমধ্যে আইনী ব্যৱস্থাই লৈছে তেওঁৰ ওপৰত। কাৰাগাৰতো তেওঁ থাকিব লগা হৈছিল। গতিকে আজি মোৰ নামটো দুৰ্ভাগ্যজনকভাৱে তেওঁ কেনেকে ল'বলৈ পালে, মই আচৰিত হৈছো। নিশ্চয় নিশ্চয় থাকিব লাগে। এনেধৰণৰ মহিলাসকলৰ পৰা আমি আঁতৰি থাকিব লাগে। সকলো মহিলাক মই নকওঁ, আমাৰ মাতৃ সমাজক মই সদায় সন্মান কৰো, শ্ৰদ্ধা কৰো। গতিকে এনেধৰণৰ মহিলা যিকোনো সময়ত যাৰে তাৰে নাম ল'ব পৰা এগৰাকী মহিলাৰ কথা ভাবিবলৈ গ'লে ভয় লাগে। তেনেধৰণৰ মহিলাক শ্ৰদ্ধা কৰা নহয়, ভয়ৰ পৰা আমি আঁতৰি থাকিব লাগে আৰু তেওঁলোকক আইনী ব্যৱস্থা নিশ্চয় ল'ব লাগে। গতিকে প্ৰথমতে মোৰ ফালৰ পৰা কৈছো, তেওঁ নিজৰ যিটো কথাটো সত্য নহয়, তেওঁৰ লগত মোৰ কোনো লেনা দেনা নাই, তেওঁ মোক দিব লগাও নাই, ময়ো পাব লগা নাই, ময়ো তেওঁক দিব লগা নাই, তেওঁ মোৰ পৰা পাব লগা নাই, একেই কথা। গতিকে তেনে ক্ষেত্ৰত মোৰ নাম লৈ পেলাই যিখিনি বাতৰি প্ৰকাশ পাইছে আজিৰ তাৰিখত, এই কথাটো দুৰ্ভাগ্যজনক ভাবো, আৰু তেওঁ স্পষ্টীকৰণ দিয়াটো মই বিচাৰিছো।